So, okay, here we go. So, CSET capsule course le apnak swagatam. So, CSET or apni jane no CSET to ki hoy civil service aptitude test. So, yat basically thakibo amar English part thakibo ma ekdom normal sense of koisu. English part thakibo, olop maths part thakibo, then olop reasoning part thakibo. Maths pur apnar basic level apni niso syllabus saise যিখন APSC মডেল কুৱেশ্যন পেপাৰ দিছে নিশ্চয় সেইখন চাইছে চ' গোটেই কোৰ্চটো আমি মডেল কুৱেশ্যন পেপাৰ আৰু চিলেবাছৰ ওপৰত বেছ কৰি বনোৱা হৈছে চ' আমি তিনিটা পাৰ্টত ভাগ কৰি দিলোঁ আপোনাক যেনেকৈ ক'লোঁ ইংলিছ ৰিজনিং আৰু মেথছ চ' আজি আমি ফাৰ্ষ্ট অলপ ৰিজনিং প্লাছ মেথছ অলপ ইউজ কৰিম দুটা লেভেলৰ আমি প্ৰব্লেম চাম আজি আপোনাৰ কেলেণ্ডাৰ চাম চোৱা হ'ব লগতে কিছু পজিশ্যন ৰিলেটেড চাম চোৱা হ'ব চ' লেটছ বিগিন So, calendar summary আমি start কৰিছোঁ so calendar sumত যদি চাব যাওঁ আমি কেলেণ্ডাৰটো বহুত ইম্পৰ্টেণ্ট হয় APSC মডেল পেপাৰটো দিছে দুটামান কুৱেশ্যন আছে প্লাছ APSC যিখন মডেল পেপাৰ আছে সেইখন most of the questions are taken from UPSC previous year paper so UPSC to এই কুৱেশ্যনবোৰ বহুত সুধি থকা হয় so this calendar sum we can expect at least one or two problem in our APSC this time so calendar sum আপোনাৰ আমি দুটা টাইপত ভাগ কৰিব পাৰোঁ calendar can be of two types ordinary year 365 days থাকে আৰু leap year 366 days থাকে so ordinary days আমি 365 daysক আমি যদি weekত divide কৰোঁ তেন্তে 52 weeks plus 1 extra day পাওঁ এই 1 extra dayটোক আমি odd day হিচাপে ইউজ কৰিম next থাকিব leap year 366 days থাকে যেটোক আমি উইকত ডিভাইড কৰিলে 52 উইকস প্লাস 2 ডেজ এক্সট্ৰা মানে হেতু 2 অড ডেজ বুলি কয় এই বস্তুটো আমি কোড ইউজ কৰিম আমি যেতিয়া এনেকুৱা এটা সাম পাম সাপোজ হুইচ ইয়াৰ হেজ আ সেম ইয়াৰ এজ 2009 2010 তেনেকুৱা এইবোৰত আমাৰ এই অড ডে কনসেপ্ট আহিব কেনেকৈ ইউজ কৰিম মই আপোনাক কৈ আছোঁ পিছত নেক্সট এটা ইম্পৰ্টেণ্ট কনসেপ্ট আছে leap year century is one which is exactly divisible by 400 মানে আমাক কেতিয়াবা এনেকুৱা এটা দিব পাৰে কুৱেশ্যন বা ধৰক আমি কুৱেশ্যনটোৰ লগতে ৰিলেটেড আমি ইউজ কৰিব পাৰিম কেতিয়াবা যদি থাকে 1900 টু লিপ ইয়াৰ হয় নে নহয় পটককৈ গম পাব লাগিলে তেতিয়া আমি কি কৰিম তাক 400 ডিভাইড হয় নহয় আমি চাই লওঁ 400 ডিভাইড নহয় তেতিয়াহ'লে 1900 টু লিপ ইয়াৰ নহয় ঠিক তেনেকৈ 1600 ইজ এ লিপ ইয়াৰ 2000 ইজ এ লিপ ইয়াৰ চ' আমি চেঞ্চুৰী চাবৰ কাৰণে আমি 400 ডিভাইড কৰি লওঁ এনেই সচৰাচৰ লিপ ইয়াৰ চাবলৈ আমি 4ৰে ডিভাইড কৰোঁ নেক্সট থাকিলে in 100 years there are 24 leap years so it is an important line in 100 years there are 24 leap years so কেতিয়াবা এনেকুৱা এটা কোৱেশ্যন পাব পাৰে 100 ইয়াৰ্ছত কিমানটা অড ডেজ থাকে so 100 ইয়াৰ্ছত কিমান অড ডেজ থাকে সেইটো উলিয়াবলৈ একদম সহজ কথা so আমি যদি 100 ইয়াৰ্ছটো ডিভাইড কৰোঁ 100 ইয়াৰ্ছটো ডিভাইড কৰিলে আমি পাম 76 অৰ্ডিনাৰী প্লাছ 24 লিপ ইয়াৰ so মই আপোনাক লিখি দেখাই দিছোঁ So this 100 years we can write it as 74 ordinary plus 24 leap years so I'm writing ordinary as O plus 24 leap years so 24 leap years so 74 ordinary years of আমি কিমানটা এক্সট্ৰা ডে পাম বা অড ডে পাম আমি তাত 74 অড ডেজ পাম আৰু 24 লিপ ইয়াৰ্ছত আমি 2 ডেজকৈ অড ডে থাকিলে কিমান পাম 24 ইনটু 2 48 অড ডেজ পাম চ' এইটো যেতিয়া আমি প্লাছ কৰিম প্লাছ কৰিলে আমি অড ডেজ পাম যে 124 চ' 124টোক আমি লিখিব পাৰিম 7ৰে ডিভাইড কৰিলে 17 উইকছ প্লাছ 5 days স্যার হয় স্যার এটো এবাৰ ৰিপিট কৰি দিব নেকি 100 যেটো আপুনি লাষ্টটা কৈ আছিলে এটো ওকে সো 100 ইয়ার্স তো আমি ফার্স্ট মানে কেতিয়াবা কোৱেশ্যন আহে যে 100 ইয়ার্সত অড ডেজ কিমান থাকে APSC আহিব পাৰে নাহিব পাৰে বাট নিজৰ কেতিয়াবা কুৱেশ্যন সলভিঙৰ কাৰণে কনসেপ্টটো ইম্পৰ্টেণ্ট হয় সো 100 ইয়ার্সটো আমি লিখিব পাৰোঁ সো ইয়াত এটা কনসেপ্ট দিছিলে 100 ইয়ার্স এজ 24 লিপ ইয়ার্স ৰাইট সো 100 ইয়ার্সত 24 লিপ ইয়ার্স থাকে আৰু
76 odd years থাকে প্ৰথম প্ৰুভ কৰিছিলোঁ so 76 ordinary year plus 24 leap year is equal to 100 years so 76 ordinary years আমাৰ odd day কিমান থাকিব এটা ordinary year আমাৰ এদিন odd day থাকে ইয়াত লিখা আছে 76 years থাকিব আমাৰ 76 ordinary odd days next 24 টা leap year আছে 24 টা leap year আমি odd day কিমান পাম দুদিন odd day থাকে এটা leap year so 24 into 2 48 odd days পাম so 76 plus 48 is equal to 124 odd days পালো আমি so next ইয়াক আমি আকৌ 7 এৰে ডিভাইড কৰিম 7 এৰে ডিভাইড কৰিম কিহৰ কাৰণে উইকস উলিয়াবৰ কাৰণে কাজ সপ্তাহত 7 দিন থাকে so ইয়াক যেতিয়া আমি ডিভাইড কৰিম তেতিয়া পাম 17 weeks plus 5 days বুজিলে so এতিয়া আমি এক্সট্ৰা কিমান পালো অড ডেজ কিমান পালোগে ইয়াত এইটো কনসেপ্ট ইউজ কৰি সো আমাৰ হাতত অড ডে থাকিল গৈ 5 অড ডেজ so is it clear বুজিছে না okay next 200 years of কিমান odd day থাকিব উলিয়াব পাৰিব same concept use কৰিম 100 years যদি আমাৰ 5টা odd day থাকে so 200 years কি কৰিম into 2 কৰি দিম 5 into 2 is 10 odd days থাকিব next ইয়াক আমি same week লৈকে কনভাৰ্ট কৰিম because 7 days কে বেছি আছে so 10 odd days যদি মই week লৈকে কনভাৰ্ট কৰো let me rough it so 200 years 200 years আমাৰ থাকিলে গৈ 5 into 2 কাৰণ 100 years 5টা odd দিন থাকে 200 বছৰত 5 into 2 10 odd days হ'লগে so 10 odd days মই ইয়াক again week লৈকে কনভাৰ্ট কৰিম week লৈকে কনভাৰ্ট কৰিলে কি হ'ব 1 week plus 3 days extra হ'ব so 3 days extra to কি হয় 3 is our odd day right so এইটো কিয় ডাউট আছে এইখিনি স্যার হয় স্যার এইটো এবাৰ ৰিপিট কৰি দিব নেকি okay so 200 years আমাৰ odd day কিমান আছে উলিয়াব লাগে so 200 কি হয় so 200 is আমি 100 years যদি 5টা odd day পাওঁ তেতিয়ালে 200 আমি কি কৰিম 5 into 2 কৰিম so আমি কিমান পালো 10 ordinary day পালো right 10 ordinary day this is cool stylus নাই গতি অলপ ক্লিয়াৰ কৰিব লাগিব হেণ্ডৰাইটিংটো লগত so 10 ordinary days আমি দেখিলো যে 7 দিনতকে বেছি হৈ গৈছে so 7 দিনতকে বেছি হলে আমি কি কৰিম তাক আমি উইকলৈকে কনভাৰ্ট কৰিব চেষ্টা কৰিম so ইয়াক যেতিয়া আমি উইকত কনভাৰ্ট কৰিম তেতিয়া কি পাম 1 week plus 3 days right 3 7 days plus 3 10 so 3 দিন কি হ'ল আমাৰ এক্সট্ৰা হ'ল আৰু এক্সট্ৰা ডেটোক আমি কি বুলি কওঁ অড ডে বুলি কওঁ so 300 is the odd day present in 200 years 200 years তিনটা odd day পাব যাৰ নেকি কোনো সপ্তাহৰ ভিতৰত নধৰিব right 300 টো উলিয়াই চাওকচোন পাৰিব নোৱাৰে স্যার হয় 1 week 1 odd day হ'ব নেকি 1 odd day হ'ব 300 years 400 years কিমান হ'ব স্যার odd day নাথাকিব নেকি 400 years odd day নাথাকে because 400 years কি হয় 5 into 4 কৰিম কিন্তু plus 4 1 কৰিম plus 1 আহিব
বিকজ 400 ইয়াৰৰ ভিতৰত কি হয় আকৌ এটা নতুনকৈ ইয়াৰ এটা এড হৈ যায় বিকজ এভৰি 4 ইয়াৰ আমাৰ ইয়াৰ এটা এড হৈ গৈ থাকে সৰি 1 ডে এটা আচ্ছা এড হৈ গৈ থাকে চ' 400 ইয়াৰ্ছত নেক্সট ছেকেণ্ড এক্সট্ৰা এটা আহিব 5 ইণ্টু 4 প্লাছ 1 চ' 21 ডেজ 3 উইকছ চ' 0 ডেজ 3 চ' weeks এই কনচেপ্টটো মনত ৰাখিব কেতিয়াবা প্ৰব্লেম চলভিঙত আমাৰ হেল্প কৰিব এইটো নেক্সট এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে in an ordinary year starting day is always the last day say for example 2018 to whole ordinary year right so 2018 যদি মই এনেকৈ ভাবোঁ যে 1 জানুৱাৰী 2018 সোমবাৰ হয় তেতিয়াহ'লে 31 ডিচেম্বৰ 2018 সোমবাৰে হ'ব নেক্সট লিপ ইয়াৰত যদি যাওঁ ইন এ লিপ ইয়াৰ starting day plus 1 is always the last day say 2020 1 জানুৱাৰী যদি সোমবাৰ হয় 2020 31 ডিচেম্বৰ মঙলবাৰ হ'ব আপুনি কেলেণ্ডাৰখনত চাওকচোন 2020 1 জানুৱাৰী আৰু 31 ডিচেম্বৰৰ মাজত এটা দিনৰ ডিফাৰেঞ্চ আছে yes sir চ' এই কনচেপ্টটো মনত ৰাখিব এইটো কনচেপ্ট আমি ইউজ কৰিম APSC মডেল পেপাৰত এটা কুৱেশ্যন আছিলে which year has the same year as that of 2009 সেইটো এটা কুৱেশ্যন আছিল তাত আমি এইটো বস্তুটো ইউজ কৰিম 2009টো যদি এক্সত ষ্টাৰ্ট হয় তেতিয়াহ'লে 2009নো এণ্ড হ'ব এক্স ডেজ 2010 ক'ত ষ্টাৰ্ট হ'ব এক্স প্লাছ হয় ঠিক তেনেকৈ আমি এইটো চল্ভ কৰি যাব পাৰিম চ' এইখিনি কিবা ডাউট আছে নাই অ'কে মুভ অন চ' এতিয়া আমি আহোঁ এটা শ্বৰ্টকাট ট্ৰিক টু ফাইণ্ড এনি ডে ফৰ এ গিভেন ইয়াৰ চ' কেতিয়াবা এটা কুৱেশ্যন দি দিব পাৰে 4 জানুৱাৰী 1995 কি ডে হয় ঘপকৈ কৈ দিব লাগিব চ' সেইটো এটা ট্ৰিক থাকে সেই ট্ৰিকটো আমি এনেকৈ ডিক'ড কৰি দিছোঁ আমি মান্থ ক'ত এটা চাইডত লিখি ল'ম জানুৱাৰী আমি সদায় 1 দিম ফেব্ৰুৱাৰী 4 মাৰ্চ 4 এপ্ৰিল 0 মে' 2 জুন 5 জুলাই 0 আগষ্ট 3 ছেপ্টেম্বৰ 6 অক্টোবৰ 1 নৱেম্বৰ 4 ডিচেম্বৰ 6 মনত ৰখা একদম সহজ উপায় আছে আমি 4টা ভাগ কৰিলোঁ তিনিটা মান 144 মানে কি হয় 12 স্কুৱেৰ চ' 12 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ প্লাছ 2 চ' সেনেকৈ আমি ধুনীয়াকৈ মনত ৰাখিব পাৰিম সেইটো মনত ৰাখোঁতে আমাৰ তেতিয়া একো প্ৰব্লেম নাই ছাৰ হয় এই কোড কেইটা কেনেকে হ'ল যে জানুৱাৰী 1 ফেব্ৰুৱাৰী কোডকেইটা 4 কেনেকৈ হ'ল মাৰ্চ সেইটো 4 মানে এইটো একচুৱেলি বেদিক মেথছ হয় আচ্ছা চ' এইটো বেদিক মেথছৰ আণ্ডাৰতে কৰি আছোঁ ইমান ডিটেইলছত যাব নালাগে কেনেকৈ হ'ল জাষ্ট এইটো আপুনি চালে হ'ল মানে ছাৰ মনত ৰাখিব লাগিব এইকেইটা এইটো মনত ৰাখিব লাগিব মনত ৰখাত এইটোৱে চিম্পল ৱে 12 স্কুৱেৰটো আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত ইউজ কৰিম 144 নেক্সট এপ্ৰিল মে' 5 জুন স্কুৱেৰ 5 স্কুৱেৰ জুলাই আগষ্ট ছেপ্টেম্বৰ 6 স্কুৱেৰ 6 স্কুৱেৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ কি হ'ল 12 স্কুৱেৰ প্লাছ 2 144 প্লাছ 2 2 ইজ 146 চ' একদম চিম্পল মনত ৰখা নেক্সট ডেজ ক'ত আমি ঠিক তেনেকৈ দি ল'ম ছানডেক আমি 1 বুলি ধৰিম ছেটাৰডেক ঠিক তেনেকৈ 0 বুলি ধৰিম ফ্ৰাইডেত 6 হ'ব ছেটাৰডেত 0 ৰাইট নেক্সট ইয়াৰ ক'ড থাকিলে ইয়াৰ ক'ডত কি হ'ব 1600টোক আমি 6 বুলি ধৰিম 1700ক 4 1800ক 2 4 1900ক 2 0 2000ত কি হ'ব কওকচোন 6 য়েছ 2000টো 6 আহিব অ'কে চ' মনত থাকিব নহয় এইখন কেনেকৈ মানে ইউজ কৰিম কি কৰিম ঠিক আছে চ' চ' এইটো এটা চিম্পল কুৱেশ্যন মই দিছোঁ 31 ডিচেম্বৰ 2017 কি ডে হয় আমাক উলিয়াব লাগে চ' চিম্পল আমি কেনেকৈ কৰিম 31টো আমি 31 লিখিলোঁ 31 তাৰিখ প্লাছ ডিচেম্বৰৰ কোডটো কি আছিলে ডিচেম্বৰ 6 আছিলে ৰাইট 6 চ' ডিচেম্বৰৰ 6 লিখিলোঁ নেক্সট আমি কি কৰিম 2017টোক আমি ভাঙিম 2017টোক কেনেকৈ ভাঙিম 2000 প্লাছ 17 2000 2017 প্লাছ 17 চ' 2000ৰ কোডটো হ'ল কিমান 6 ৰাইট প্লাছ 6 নেক্সট আমি 17ত কি কৰিম 17ত আমি চাম 17 বছৰত কেইটা লিপ ইয়াৰ আছে ঠিক আছে চ' 17 ইয়াৰ্ছত লিপ ইয়াৰ উলিয়াব লাগিলে কি কৰিম আমি 17ক 4ৰে ডিভাইড কৰি দিম 4ৰে ডিভাইড কৰিলে কিমান হ'ব 4 16 ৰিমাইণ্ডাৰ 1 চ' আমাৰ হাতত কি থাকিলে 4টো কি হ'ল আমাৰ লিপ ইয়াৰ হ'ল ৰাইট
হয় স্যার লিপ ইয়ার কাৰণে 4 টো এড হ'ব হয় ওকে সো ডিসেম্বৰৰ কাৰণে আমি লিখিলোঁ 6 2000ৰ কাৰণে লিখিলোঁ আমি 6 নেক্সট এইটো মই 6 নহয় একচুৱেলি এইটো 4 হ'ব লাগে মোৰ টাইপ কৰোঁতে অলপ ভুল হৈ গ'ল চৰি ফৰ দ্য মিষ্টেক এইটো 4 কৰি দিব এইটো 6 নহয় 31 plus 6 plus 4 31 plus 17 plus 6 plus 4 6 I'm plus sorry 17 plus 4 4 31 to 31st December 31 as it is লিখিম নেক্সট ডিচেম্বৰৰ কাৰণে 6 লিখিলোঁ ক'ত নেক্সট 2000ৰ কাৰণে ক'ত কি আছে 6 লিখিলোঁ ৰাইট প্লাছ 17 আচ্ছা 17 আমি প্লাছ 17 লিখিম প্লাছ নাম্বাৰ অফ অড ইয়াৰ্ছ দেট ইজ 4 স্যার হয় এইটো এবাৰ আৰু এবাৰ ৰিপিট কৰি দিব নেকি 30 মানে কেনেকে ভাঙিছিলে 31st December 31 প্লাস এইটো সেইটো 31 to 31 as it is যি ডেটে থাকক আমি as it is লিখিম আচ্ছা প্লাছ মান্থ কি আছে ডিচেম্বৰ ডিচেম্বৰৰ ক'ত ডিসেম্বৰ হ'ল 6 6 চ' ইয়াত আমি 6 লিখিলোঁ as it is নেক্সট 2017টোক আমি ভাঙিম প্লাস 2000 প্লাছ 17 ৰাইট চ' 2000ৰ কাৰণে ক'ত কি আছিলে 6 6 এইটো 6 লিখিলোঁ প্লাছ 17 আছে 17টো as it is লিখিম আচ্ছা প্লাছ 17ত কিমানটা অড ইয়াৰ আছে আমি সেইটো লিখিম চ' অড ইয়াৰ চাব লাগিলে আমি কি কৰিম ডিভাইডেড বাই 4 কৰিম 17 ডিভাইডেড বাই 4 কৰিলে কি পাম 4 into 4 16 1 ৰিমাইণ্ডাৰ থাকিব চ' 4 ইজ এটা দ্য থাক নাম্বাৰ অফ লিপ ইয়াৰ চ' ইয়াত আমি 4 টো এড কৰি দিম এডিশ্যনটো বুজিলে ওকে চ' প্লাছ কৰিলে কিমান পাম 64 চ' 64ক আমি আকৌ 7ৰে ডিভাইড কৰিম কাৰণ আমি ডেটো উলিয়াব লাগিব এসপ্তাহত 7 দিন থাকে চ' 64ক যেতিয়া 7ৰে ডিভাইড কৰিব তেতিয়া আমি পাম ইয়াত 63 7 into 9 63 ৰিমাইণ্ডাৰ কিমান থাকিলে 1 থাকিলে চ' 1টো হ'ব আমাৰ নাম ডে আৰু 1ৰ কাৰণে ক'ত আছিলে আমাৰ তাত ছানডে সানডে চ' 31st December 2017 is Sunday লাগিলে আপুনি আকৌ মোবাইলৰ কেলেণ্ডাৰখনত উলিয়াই চাওক মিলিছে নে স্যার এই যে সেঞ্চুৰী কোড কেইটা যে আছে স্যার 2000ৰ পিছতো এনেকে আৰু মানে লাগিবনে নে সিমান কেইটা নাই 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 চালেই হ'ব ইমানখিনি চালে হ'ব কাৰণ আপোনাৰ ফিউচাৰ পটককৈ নোসোধে সেইটো সচৰাচৰ আচ্ছা বেকডেটতে সুধি দিব আচ্ছা আচ্ছা ঠিক আছে চ' এইটো বুজি পাইছে নহয় 31st December 2017 নেক্সট যদি মই এটা আপোনাক কুৱেশ্যন দিওঁ আপুনি সেইটো ট্ৰাই কৰি চাওক 4 January 1995 স্যার দেখাই দিব নেকি স্লাইডখন শ্লাইডটো মই বনোৱা নাই মই জাষ্ট কুৱেশ্যনটো লিখি দিছিলোঁ আৰু ওকে So question হ'ল আমাৰ 4 January 1995 so ইয়াত কি ডে হয় উলিয়াওকচোন স্যার হয়
Wednesday. Wednesday পাৰিছ ন কেনেকৈ উলিয়াব লাগে Sir, আগৰটো নিচিনাকৈ ট্ৰাই কৰিলো 4 প্লাছ জানুৱাৰী কোডটো হ'ল 1 1900ৰ কাৰণে কোডটো হ'ল 0 95 আমি এজ ইট ইজ লিখিম 95ত 95 ইয়াৰ্ছত আমি অড ইয়াৰ্ছ কিমান পাম 23 ৰাইট চ' এড কৰিম গোটেইখিনি এড কৰিলে আহিব আমাৰ 123 চ' 123ক মই 7ৰে ডিভাইড কৰিম 7ৰে ডিভাইড কৰিলে মই ৰিমাইণ্ডাৰ পামগৈ 4 চ' 4 হ'লে হ'ব Wednesday. চ' হ'ব পাৰিব ডেট উলিয়াব দিলে পাৰিব এতিয়া প্ৰব্লেম নাই চ' এটা ডেটৰ প্ৰব্লেম এক্সপেক্ট কৰিব পাৰি APSC এনেই ট্ৰাই কৰি থাকিব যিকোনো ডেট এটা ল'ব লৈ কিনে আমি ট্ৰাই কৰি চাওঁ আৰু ডাউট হ'লে কেলেণ্ডাৰখন উলিয়াই লৈ চাব পাৰিম কাৰেক্ট হৈছে নে So, it was a question. If the first day of a year, which is not a leap year, is Friday, then which day will be 31st December of that year? Question to position. If the first day of a year which is not leap year is the Friday, then which will be? Sir, এইটো আপুনি মোক দেখাই দিয়ক নোৱাৰিম এইটো মই এইটো প্ৰব্লেম সলভ কৰা একদম ইজি আমাক কৈছে যে এটা ইয়াৰৰ ফাৰ্ষ্ট ডে হৈছে ফ্ৰাইডে আৰু সেইটো লিপ ইয়াৰ নহয় গতিকে অৰ্ডিনেৰী ইয়াৰ চ' আমি আৰম্ভণিতে এটা পঢ়ি আছিলোঁ ইন এন অৰ্ডিনেৰী ইয়াৰ ষ্টাৰ্টিং ডে ইজ অলৱেজ দ্য লাষ্ট ডে ৰাইট লাষ্ট ডে গতিকে আমাৰ ষ্টাৰ্ট ডে কি হৈছে আমাৰ ষ্টাৰ্টিং হৈছে ফেব্ৰুৱাৰীত ষ্টাৰ্ট হৈছে ইয়াৰটো আমাক সুধিছে 31st ডিচেম্বৰ কি হ'ব চ' কি হ'ব ফ্ৰাইডে হ'ব ৰাইট The first day of a year which is not leap year is Friday. Which will be the 31st December. Sir, যিটো লাইনটো আছিলে এবাৰ দেখাব নেকি স্লাইডখনত In an ordinary year, starting day is always the last day. Last day. Sir, হ'ব ঠিক আছে ঠিক আছে so মই যদি ইয়াত leap year বুলি ক'লো হয় if the first day of a year which is a leap year is Friday the 31st December to কি হ'লে তেতিয়া হ'লে কি ডে পৰিব এইটো কনফিউজ লাগিছে ভালকে কিবা এবাৰ কৈ দিব নেকি example এটা দিছো 2019 okay 2019 to কি হয় 2019 is an ordinary year because সেইটো leap year নহয় right so 2019 ৰ যদি মই 1st January Sunday বুলি ধৰো তেতিয়াহ'লে 31st December of 2019 will be Sunday because in an ordinary year starting day is same হয় মানে first day আৰু last day same থাকে same হয় আৰু leap year হ'লে কি হয় first day লগত আমি এদিন যোগ কৰিলে next day টো হ'ব same Monday যদি first day মানে Monday হ'লে Tuesday হ'ব আচ্ছা বুজিলে so second question to laga if 10 August 2001 was Tuesday which day will fall on 15 September 2002 was talking about the Tuesday which day was falling 15 September Sir, এইটো এবাৰ দেখাই দিব নেকি so এইটো যদি মই সলভ কৰো আমাৰ দিছে 10 আগষ্ট 2001 মঙ্গলবাৰ so 10 August 2001 is Tuesday right so 2001 ordinary year right next আমাক যাব লাগিব 15 September 2002 so আমি শর্টকাট অলপ কৰো 10 আগষ্ট 2002 কি হ'ব কি বাৰ হ'ব তেতিয়া হ'লে ordinary year
So Wednesday হ'ব নহয় sorry Wednesday হ'ব right you are right because 31 ডিসেম্বৰ এনেকৈ এবছৰ হ'লে Wednesday হ'ব so Wednesday হ'ল right so আমি 10 আগষ্টলৈকে আহি পেলাই আমি যাব লাগিব 15 ছেপ্টেম্বৰ আগষ্ট মাহত আমাৰ থাকে 31 days so বাকি থাকিল কিমান আমাৰ হাতত 21 দিন বাকি থাকিল right September 21 days of August plus আমি ইফালে যাব লাগিব 15 ছেপ্টেম্বৰলৈকে যাব লাগিব plus 15 right plus 15 হ'ল কিমান হ'লগে 36 right 36 36ক মই 7 ডিভাইড কৰিম because আমি ডে উলিয়াব লাগিব আমি যেনেকৈ কিবা এটা ডে উলিয়াবৰ কাৰণে ডিভাইড বাই 7 কৰিছিলোঁ right so 36ক যেতিয়া 7 ডিভাইড কৰিম 7 into 5 35 ৰিমাইণ্ডাৰ কিমান থাকিবগৈ আমাৰ হাতত 1 থাকিব so 1 ৰিমাইণ্ডাৰটো কি কৰিমগৈ আমি এই ৱেডনেছডে যে পাই আছিলোঁ ইয়াৰ লগত আমি +1 কৰি দিম তেতিয়াহ'লে 15 ছেপ্টেম্বৰ 2020 আহিব আমাৰ থাৰ্ছডে এইটো শ্বৰ্টকাট আপুনি লং টাৰ্মতো ইচ্ছা কৰিলে যাব পাৰে কেলেণ্ডাৰ বনাই তেতিয়াও থাৰ্ছডে পাব so 3 নম্বৰ কুৱেশ্যনটো এইটো নোট কৰিবনে চাই ৰাখ কৰিব Okay. 3 নম্বৰ কুৱেশ্যনটো আপোনাৰ APSC মডেল পেপাৰত আছে আৰু UPSC 2017 নে 2016 কুৱেশ্যন আছিলে এইটো if the second and fourth Saturday and all Sundays are taken as holiday for an office what would be the minimum number of possible working days for any month of any year আমি যদি second আৰু fourth Saturday holiday বুলি ধৰোঁ এটা মাহৰ তেতিয়াহ'লে আমাৰ উলিয়াব দিছে মিনিমাম ৱৰ্কিং ডেজ কিমান হ'ব ফৰ এনি ইয়াৰ of any month স্যাৰ মই এবাৰ ট্ৰাই কৰি চাওঁ ট্ৰাই কৰিছোঁ অ'কে স্যাৰ 23 22 আহিব কেনেকৈ উলিয়াব চাওক আমাক দিছে মিনিমাম নাম্বাৰ অফ পচিবল ৱৰ্কিং ডেজ উলিয়াব দিছে ৰাইট চ' আমি মিনিমাম ডেজ ক'ত পাম ফেব্ৰুৱাৰীত পাম হয় নহয় চ' ফেব্ৰুৱাৰী যদি আমি মিনিমাম ধৰোঁ ফেব্ৰুৱাৰীত কিমান দিন থাকে 28 দিন থাকে ৰাইট 28 ডিভাইডেড বাই 7 কৰিলে গতিকে আমি পাৰফেক্টলি কি পাম 4টা উইক পাম চ' 4টা উইকত কি থাকিব 4টা উইকত থাকিলে আপোনাৰ 4টা ছানডে ৰাইট প্লাছ 4টা ছেটাৰডে চ' 4টা ছেটাৰডে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে বন্ধ চ' কি হ'বগৈ 4 + 2 চ' 6 ডেজ আমাৰ কি হ'লগৈ হলিডে হ'লগৈ ৰাইট চ' 6 ডেজ হলিডে 28 ডেজৰ পৰা 6 মাইনাছ কৰক আনচাৰ কিমান হ'ব 22 চিম্পল আচ্ছা হ'ব স্যাৰ এবাৰ ৰিপিট কৰিব দিকে ন So আমাক দিছে what would be the minimum number of possible working days of any month of any year এতিয়া আমাক মান্থটো আমি নিজে চুজ কৰিব পাৰিম আমাক দিছে মিনিমাম লাগে চ' মিনিমাম ক'ত থাকে সদায় ফেব্ৰুৱাৰীত থাকে ৰাইট ফেব্ৰুৱাৰীত মিনিমাম হ'ব লাগিলে কি হ'ব লাগিব 28 ডেজ হ'ব লাগিব বিকজ 29 হৈ গ'লেতো অলপ ডাঙৰ হৈ যায়গৈ আমাক মিনিমামটো সুধিছে 28ক যদি মই স্যাৰ যদি মানে এইটো জানুৱাৰী বা আপুনি মাৰ্চো এনেকে ধৰিব পাৰে নে মিনিমাম থকাৰ কাৰণে ফেব্ৰুৱাৰীয়ে ধৰিব পাৰে মিনিমাম থকাৰ কাৰণে আমি ফেব্ৰুৱাৰী ধৰিলোঁ বিকজ জানুৱাৰীত যদি ধৰোঁ জানুৱাৰীত 31 ডেজ থাকিব কিন্তু তাতকৈ যদি কম চাওঁ বিকজ এনি মান্থ দিছে আমাক
আচ্ছা এনি মান্থৰ কাৰণে আমি কি ল'লো ফেব্ৰুৱাৰী লৈ ল'লো 20 28 days so 28 daysত মই পাৰফেক্টলি 4 উইকত ডিভাইড কৰিব পাৰোঁ ৰাইট so 4 উইকত কি থাকিব 4টা স্যাটাৰডে 4টা সানডে সানডে so 4টা সানডেটো বন্ধ হৈ গ'ল 4টা স্যাটাৰডে 2টা স্যাটাৰডে বন্ধ হ'ব সেকেন্ড স্যাটাৰডে আৰু ফৰ্থ স্যাটাৰডে ফোর্থ স্যাটারডে so 6 দিন বন্ধ হ'ল 6 দিন বন্ধ হ'লে 28ৰ পৰা 6 যোগ কৰিলে কিমান হৈ যাব 22 দিন থাকিলে 22 আচ্ছা গতিকে আমাৰ 22 ৱৰ্কিং ডেজ হ'ব ওকে আপুনি এপিএসসি মডেল পেপাৰখন চাইছিলে CS2 স্যার চাইছো তাতে এই কুৱেশ্যনটো পাব আপুনি ওকে স্যার 3 নম্বৰ কুৱেশ্যনটো আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো which year has same day as same day 2009 as 2009 মানে 2009 দৰে সেম ইয়াৰ এটা উলিয়াব লাগিব যে 2009 যদি 1 জানুৱাৰী ৰবিবাৰ আছিলে তেতিয়াহ'লে কোনটো বছৰৰ suppose 2011 বা 2012 হ'ল এনচাৰটো তেতিয়াহ'লে সেই 2011 বা 12ৰ 1 জানুৱাৰী ৰবিবাৰ হ'ব লাগিব সেইটো আমি উলিয়াব লাগিব which কোনটো has the কনচেপ্ট same ইউজ as কৰিব ভাবকচোন অৰ্ডিনাৰী ইয়াৰৰ সেইটো এইটো অড ডে কনচেপ্টটো আমি ইয়াত ইউজ কৰিম সেইটোৱে কৈছো পাৰিব ট্ৰাই কৰি চাওক এবাৰ নোৱাৰিলে কৈ দিম ঠিক আছে স্যাৰ হয় 2015 হ'ব নেকি চিয়'ৰ আচ্ছা হয় 2015 হয় অফ ডে কনচেপ্টত কৰিছে ন 7 দিন হৈ যাবগৈ 2015 লৈকে হয়নে 7 ডেজ হ'লে এটা ফুল উইক হৈ যায় সলিউশনটো কৰি দিব স্যাৰ লাগিব এইবোৰ স্যাৰ এবাৰ কৰি দিবচোন Okay. So, 2009. 2009 to our ordinary year, right? So, I mean starting date ধৰি ললো ইয়াৰ X বুলি ঠিক আছে X date start হৈছে so n কিমান হ'ব X date হ'ব right so next 2010 কেতিয়া start হ'ব 2010 start হ'ব আমাৰ X plus 1 ত start হ'ব 1 so X plus 1 ত start হ'লে ই n কেতিয়া হ'ব X plus 1 next 2011 to same 11 ordinary year so starting ketia hobo x plus 2 n ketia hobo x plus 2 next 2012 starting holge x plus 3 kintu n ketia hobo plus 1 hoi jabo na 4 2000 and 2000 হেৰি হ'ব কি বুলি কয় 5 হ'ব x plus 5 আহিব because 3334 oh 2004 আহিব sorry x plus 4 কিবা কলেজ 4 x plus 4 next 2013 হ'লগে x plus 5 ত start হ'ব x plus 5 তে end হ'ব 2014 ordinary year x plus 6 ত start হ'বগে x plus 6 তে end হ'ব 2015 same 15 ordinary year x plus 7 so 2015 to আমাৰ answer আৰু এটা কনচেপ্টত কৰিব পাৰে যে এনেকৈ এইটো অলপমান টান হয় মানে এইটো
ট্ৰায়েল এণ্ড এৰ' কনচেপ্টত আহিব মই ফটককৈ দেখাই দিছোঁ আপোনাক চ' আমাৰ পিছত 2009 So, 2009 just মই 9 বুলি লিখি লৈছোঁ 2009ত আমি অড ডে কিমান পাম এদিন অড ডে থাকিব ৰাইট 2010ত কিমান থাকিব চেম এদিন অড ডে থাকিলে 11ত কিমান থাকিব আমাৰ অড ডে এদিনে থাকিব অৰ্ডিনেৰী ইয়াৰ হয় অৰ্ডিনেৰী ইয়াৰত এদিন অড ডে থাকে 52 weeks plus 1 অড ডে ৰাইট চ' আমাৰ এদিন অড ডে থাকিলে নেক্সট 12টো কি হয় আমাৰ লিপ ইয়াৰ হয় চ' কিমান থাকিব দুদিন অড ডে থাকিব দুদিন চ' নেক্সট আহিলে 13ত কিমান থাকিব এদিন অড ডে থাকিলে এদিন নেক্সট 14ত কিমান অড ডে থাকিব 1 চ' এইটো প্লাছ কৰি যাওঁ 1 + 1 2 3 5 5 6 7 6 7 ভালনে 7 চ' 7 অড ডে মানে 7 অড ডেজ থাকিলে গোটেই 1 উইক হ'ল চ' নেক্সট ইয়াৰটো কিমান হ'ল 2015টো আমাৰ কি থাকিব চেম ইয়াৰ আহিব চ' এনেকৈ আমি কৰি ল'ব পাৰোঁ পটককৈ স্যাৰ 2015 বুলি ডাইৰেক্ট কেনেকৈ গম পোৱা গ'ল যে 1 week 2015 এইটো ট্ৰিকত কৰিলে মানে 1 উইক মানে কি হৈ গ'ল আমাৰ অড ডেজ 7 কনচেপ্টটো days কমপ্লিট হৈ গ'ল সাতটা দিন হৈ গ'ল ন আমাৰ এক্সট্ৰা চ' অ 7টা দিন যেতিয়া এক্সট্ৰা হৈ যাব মানে এটা উইক কমপ্লিট হৈ গ'ল চ' নেক্সট উইকটো ষ্টাৰ্ট হ'ব লাগিলে কেতিয়া হ'ব 2015ৰ পৰা আকৌ চেম মানে 0ৰ পৰা ষ্টাৰ্ট হোৱা বুলি ধৰিব পাৰিব আচ্ছা আচ্ছা কেতিয়াবা কি হ'ব ধৰক এতিয়া মই ইয়াত অপশ্যন দিয়া নাই কাৰণে 2015 আছে কোনোবাটো হয়তো অপশ্যনটো এনেকুৱা দিবগৈ 2026ও দি থ'ব পাৰে ঠিক তেনেকুৱা টাইপ আচ্ছা চ' এটা কথা কৈ দিওঁ জাষ্ট আমাৰ এইটো মিটিংটো হৈ গ'লে আৰু 1 মিনিট আছে মই নেক্সট মিটিংটো আপোনাক লিংক দি দিম বাৰু চ' অ'কে একচুৱেলি কি হয় চি ছেটৰ মই এটা কথা ক্লিয়াৰ কৰি দিওঁ চি ছেটটো মানে এনেকুৱা এখন পেপাৰ য'ত কুৱেশ্যন বহুত থাকিব মই আপোনাক যি পঢ়াই আছোঁ হয়তো সেইখিনি আপুনি নাপাবও পাৰে কুৱেশ্যন পেপাৰত চ' এইটো আপুনি কনফিউজ নহ'ব জাষ্ট কনচেপ্টবোৰ মনত ৰাখিব কুৱেশ্যনবোৰ ইমান ইম্পৰ্টেণ্ট নহয় কুৱেশ্যন আমি প্ৰেক্টিচ কৰিব লাগে কিন্তু কনচেপ্টবোৰ মোৰ ইম্পৰ্টেণ্ট আৰু অ'কে ছাৰ আৰু এটা হ'ল যে এইখন মিটিং শেষ হৈ লওক পিছত মই আপোনাক কৈ আছোঁ